নমস্কাৰ। আজি মই আপোনালোকক মিডিয়াৰ জৰিয়তে সমূহ অসমবাসী আৰু আমাৰ নামনি অসমৰ যিটো আমাৰ জামাদাৰহাট অঞ্চলৰ সকলো ৰাইজক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আপোনালোকক জনাবলৈ সুখী হৈছোঁ যে আমাৰ যিটো ডাক্স একাডেমীৰ পৰিয়ালৰ তৰফৰ পৰাও আৰু ষ্টাফৰ তৰফৰ পৰাও আপোনালোকক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ইমান দিনে যিমানখিনি সহায় সহযোগিতা শুভাকাংক্ষী আমাৰ অভিভাৱিকাসকলে এই অঞ্চলৰ যেনেকুৱা আমাক ছাপোৰ্ট কৰিছে, ছাজেষ্ট কৰি আছে আৰু কৰি থাকিব বুলি আশা কৰিছোঁ। কিন্তু মই আপোনালোকক এটা কথা ক'বলৈ ওলাইছোঁ। এই কথাটো হ'ল যোৱাবেলি যিটো 24ত যিটো ফাইনেল ৰেজাল্টত HSLC যিটো ফাইনেল এক্সামিনেশ্যন ৰেজাল্ট হৈছে, সেইটোৰ মোৰ ল'ৰাই স্কুলৰ ভিতৰত জামাদাৰহাট যিটো চেণ্টাৰ আছিল তাৰ স্কুলৰ ভিতৰত টপাৰ হৈছিলে আৰু মেথমেটিক্সত অকল মোৰ ল'ৰাই পাইছিলে, এই লেটাৰ পাইছিলে। এইখিনি মোৰ বহুত ভাল লগা, আপোনালোকৰ আশীৰ্বাদত পাইছে, তাৰ কাৰণে আপোনালোকক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু 2025 চনত আমাৰ জামাদাৰহাট চেণ্টাৰৰ ভিতৰত আমাৰ ডাক্স একাডেমীৰ 16জন ছাত্ৰ ছাত্ৰী আছিল, তাৰ ভিতৰত চেণ্টাৰ টপাৰ হৈছে আমাৰ ডাক্স একাডেমীৰ ছাত্ৰী ৰেশমিনা পাৰভিনে। আৰু 16জনৰ ভিতৰত 15জনে ফাৰ্ষ্ট ডিভিজন লেটাৰ 3টা ষ্টাৰ পাইছে, 3জনে ষ্টাৰ পাইছিলে আৰু চেণ্টাৰৰ ভিতৰত টপাৰ হৈছিলে। কিন্তু পৰীক্ষাটোত যোৱাবেলি বহুত টাফ হৈছিলে, তাৰ আগৰ বছৰত বহুত টাফ হৈছিলে। সেই টাফৰ মাজতে ইমানখিনি আমাৰ ছাত্ৰ ছাত্ৰী মৰমৰ ছাত্ৰ ছাত্ৰী ৰেজাল্টখিনি কঢ়িয়াৰ কাৰণে আমি সমূহ অভিভাৱিকাসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইখিনিতে মই আপোনালোকক আৰু এটা কথা জনাবলৈ সুখী হৈছোঁ যে এই বছৰৰ যিটো 2026 চনত যিটো HSLC পৰীক্ষা হ'ল, এইটো পৰীক্ষাও আশা কৰোঁ আপোনালোকৰ আশীৰ্বাদত খুব ভাল হ'ব আৰু গোটেইকেইজন ভাল নম্বৰ লৈ পাছ কৰিব আৰু 100% পাছ কৰিব বুলি মই আশা কৰিছোঁ। আৰু ষ্টাৰো পাব কেইজনমান, সকলোৱে ফাৰ্ষ্ট ডিভিজন পাব বুলি আশা কৰিছোঁ। এয়া অকল আপোনালোকৰ ছাপোৰ্ট, আপোনালোকৰ সহায় আৰু এই অঞ্চলৰ অভিভাৱিকাসকলৰ যিটো ছাপোৰ্ট পাইছোঁ, সেই ছাপোৰ্টৰ কাৰণে হয়তো আশীৰ্বাদৰ কাৰণে ইমানখিনি আগবাঢ়িব পাৰিছোঁ। আৰু এই বুলি আপোনালোকক আৰু অনুৰোধ কৰিছোঁ যাতে নামনি অসমত আপোনালোকৰ এইটো আমাৰ অনুষ্ঠান নহয়, ডাক্স একাডেমীখন মই ভাবোঁ এইটো আপোনালোকৰ অনুষ্ঠান। আপোনালোকে নিজে নিজে অলপ দায়িত্ব সহকাৰে লৈ গঢ় দিব। আমি জাষ্ট মানৱ সেৱা হিচাপে কৰ্মী হিচাপে আমি কাম কৰি যাম আৰু আপোনালোকে যিমানখিনি পাৰে দিহা পৰামৰ্শ দিব, কিবা ভুল হ'লে আঙুলিয়াই দিব, মই অন্তৰেৰে গ্ৰহণ কৰিম আৰু আমাৰ ষ্টাফে অন্তৰেৰে গ্ৰহণ কৰিব বুলি আশা কৰিছোঁ। যিকি নহওক, ইতিমধ্যে আমাৰ এডমিশ্যন চলি আছে আৰু আমি এপ্ৰিল মাহৰ পৰা আমি এডমিশ্যনটো চলিবই, এপ্ৰিল মাহতে চলিব, কিন্তু ক্লাছটো আমি এপ্ৰিল মাহতে আমি আৰম্ভ কৰিম। অংকুৰৰ পৰা ক্লাছ 9লৈকে আপোনালোকৰ ল'ৰা ছোৱালী নাম ভৰ্তি কৰাই দিব পাৰিব। আমি যথেষ্ট চেষ্টা কৰিম যাতে আগন্তুক দিনত এজন এজনকৈ ভাল মানুহ হিচাপে গঢ় দিব পাৰোঁ আৰু কোৱালিটি এডুকেশ্যন দিব পাৰোঁ, এইখিনি আমি কামনা কৰিছোঁ। অতি সোনকালে আমাৰ চিট অলপ কম আছে, হয়তো আমাৰ খুলচাবিটাতো আমাৰ আছে, আমাৰ অফিচ আছে, খুলচাবিটাতো আমাৰ অফিচ আছে। ইয়াতে অংকুৰ মুকুল 1, 2, 3 ইয়াতে আমি এডমিশ্যন ল'ম। আমি ভেলাক বা তাৰাংগাৰ যিটো আছে তাতো আমি এডমিশ্যন ল'ম, তাতো পঢ়িব পাৰিব, ইয়াতে পঢ়িব পাৰিব। কিন্তু খুলচাবিটাত অংকুৰৰ পৰা 3-4লৈকে এডমিশ্যন ল'ব পাৰিব। আৰু তাতে ভেলাকবাত যিটো তাৰাংগাজাৰ জামাদাৰহাট, তাতে অংকুৰৰ পৰা একেবাৰে ক্লাছ 9লৈকে আপোনালোকৰ ল'ৰা ছোৱালী নাম ভৰ্তি কৰাই দি অতি সোনকালে, চিটটো আমাৰ কম আছে, বেছি নহয়, আমি অলপতে আমি আগবঢ়াই লৈ যাম বুলি আশা কৰিছোঁ। আৰু আমাৰ এটা দীৰ্ঘ বিশ্বাস, আমাৰ ডাক্স একাডেমীখন এটা ছিষ্টেমত চলে আৰু ছিষ্টেমত চলাই আছোঁ। আগন্তুক দিনত আমি বহুত প্ৰয়াস কৰিম আৰু আমাৰ ষ্টাফো বহুত ভাল, আমি ষ্টাফৰ প্ৰতি কৃতজ্ঞতা জনাইছোঁ। এইবুলিও আমাৰ যে ৰেজাল্টটো বহুত ভাল হ'ব বুলি আশা কৰিছোঁ। গোটেইকেইজন ফাৰ্ষ্ট ডিভিজন আৰু লেটাৰ ষ্টাৰ পাব আৰু তাৰপিছত আৰু ষ্টাৰ কেইজন পাব বুলি আশা কৰিছোঁ। তো যিকে নহওক, এইখিনি কওঁ যে আপোনালোকৰ ল'ৰা ছোৱালী আমাৰ স্কুলত নাম ভৰ্তি কৰাই দিয়ক আৰু আমি যাতে ভাল মানুহ হিচাপে গঢ় দিব পাৰোঁ, এই আশা কামনা কৰি এইখিনিতে সামৰিছোঁ।